Hello everyone, good evening. So মই আপোনালোকক এটা বিশেষ কথা ক'বলৈ ওলাইছো আৰু কথাটো মই ক'ব মন গৈছে। সো কথাটো হ'ল মই যেতিয়া বেংগলোৰলৈ আহি আছিলো ট্ৰেইনেৰে তো আহি থাকোতে সঁচাকৈ মই প্ৰকৃতিৰ বহুত ধুনীয়া ধুনীয়া সৌন্দৰ্য উপভোগ কৰি আহিছো আৰু সেই প্ৰকৃতিৰ সৌন্দৰ্যবিলাক যেতিয়া উপভোগ কৰি আহিছো নহয় সঁচাকৈ মনটো বহুত বেলেগ ধৰণৰ লাগে, বহুত ভাল লাগিছে, বহুত বেলেগ বেলেগ বস্তু দেখিছো, মই ভাল লাগিছে। আৰু তাতকৈ আটাইতকৈ ডাঙৰ কথাটো হ'ল যে আমাৰ অসমত কি চলি আছে এতিয়া আপোনালোকে বেয়া নাপাব, মই অসমৰ বেয়াকৈ ক'ব বিচৰা নাই, মই অসমৰে হয়। গতিকে কথাটো মই এই কাৰণে কৈছোঁ, কথাটো ক'বলগীয়া হয় কাৰণ আমাৰ অসম চৰকাৰে কি কৰি আছে, যেতিয়া এটা ৰাস্তা বনাব, হাইৱে যেতিয়া বনাব নহয় তেতিয়াহ'লে কি কৰে, সেই গছবিলাক কাটি তহিলং কৰি ৰাস্তা বনাই আছে। মই নিজে দেখিছোঁ, আমাৰ অভয়াপুৰীত দেখিছোঁ কিমান প্ৰকাণ্ড প্ৰকাণ্ড আহত গছ আছিল, সব কাটি কেনে ৰাস্তা বনাই আছে। এতিয়া এনেকুৱা পৰিস্থিতি হৈছে, উৎকট গৰম হৈছে, গৰমত থাকিব পৰা নাই মানুহে। অকণমান যে গৰম লাগিলে ছাত অকণমান যে জিৰণি ল'ব সেইখিনিও স্থান নাই। গতিকে মই এইকাৰণে কথাটো কৈছোঁ যে মই যেতিয়া বেংগলোৰত মেইন চিটিত আহিম আৰু SMBT ট্ৰেইন ষ্টেচনত যেতিয়া নামিছোঁ তাৰ পৰাই মই বস্তুবিলাক চাই আহিছোঁ। আৰু এটা কথা কি, মই যেতিয়া আমি যিখন ঠাইত থাকোঁ সেই ঠাইৰ পৰা যেতিয়া মই বাহিৰত যাম তেতিয়া মই এটা বস্তু লক্ষ্য কৰোঁ গাইজ, আপোনালোকক মই কৈছোঁ সঁচা কথা, মই মনৰ কথাটো আজি কৈছোঁ। তেতিয়া মই এটা বস্তু লক্ষ্য কৰোঁ যে যি ঠাইত যাম সেই ঠাইত গছ গছনি আছে না নাই, প্ৰকৃতিৰ সৌন্দৰ্য কেনেকুৱা, সঁচাকৈ মই এই বস্তুটো সদায় মই খেয়াল কৰোঁ। আৰু আজি মই শেষত দেখিছোঁ যে বেংগলোৰত ইমান প্ৰকাণ্ড প্ৰকাণ্ড গছ আছে নহয়, গছবিলাক মানে ৰাস্তাৰ মাজতে আছে, কিন্তু ৰাস্তাবিলাক বনাইছে কিন্তু গছ কটা নাই। বহুত প্ৰকাণ্ড প্ৰকাণ্ড গছ আছে আৰু যিবিলাক গছ আছে সেই গছবিলাক আমাৰ অভয়াপুৰীতো আছে সেই প্ৰজাতিৰ গছ, কিন্তু সেই প্ৰজাতিৰ গছ ইমান ডাঙৰ ডাঙৰ মই কেতিয়াও দেখা নাই সঁচাকৈ। আৰু বহুত ডালবিলাক বহু দূৰলৈকে এনেকৈ ওলাই গৈছে আৰু সেই ঠাইখিনি ইমান ছাঁ হৈ আছে নহয়, তাতে ঠাণ্ডা, একদম তাতে গ'লে ঠাণ্ডা লাগে। আৰু সঁচাকৈ এতিয়াও বেংগলোৰত ঠাণ্ডা, গৰম নাই, ইমান গৰম নাই। আমাৰ অসমত যিটো গৰম চলি আছে বৰ্তমান, কিন্তু বেংগলোৰত মই অহা দিনৰ পৰা একদম গৰম পোৱা নাই। গতিকে সেইটোৱে কৈছোঁ। গতিকে আমাৰ মাননীয় মুখ্যমন্ত্ৰীক মই এইটোৱে ক'ব বিচাৰিছোঁ যে আপোনালোকেও আমাৰ অসমৰ গছবিলাক সংৰক্ষণ কৰক, এইটোৱে বিচাৰিছোঁ। নহ'লে আমাৰ নিজৰ জীৱন নিজে ধ্বংস কৰিব লাগিব। কাৰণ যেতিয়া আপোনালোকে গছবিলাক এনেকৈ কাটি থাকিব, অক্সিজেনৰ মাত্ৰাটো কমি যাব, তেতিয়া আমাৰ সকলোৰে অসুবিধা হ'ব। গতিকে আপোনালোকক মই সেইকাৰণে কৈছোঁ যে গছবিলাক সংৰক্ষণ কৰি ৰাখক, গছ নকটাকৈ ৰাস্তা বনাওক, তেতিয়াহ'লে সকলোৰে ভাল হ'ব। আপোনালোকক মই বেংগলোৰৰ ভিডিঅ'বিলাক দিম, আপোনালোকে চাব কেনেকৈ গছবিলাক ৰাখিছে, আপোনালোকে চাব।